নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ প্ৰভুগৈ উজনিত অধিক বিপদজনক হৈ পৰিছে বান পৰিস্থিতি ইতিমধ্যে শ শ গাঁও ডুব গৈছে বানৰ কবলত পৰিছে শ শ গাঁও ইখনৰ পিছত সিখন গাঁও বানৰ কবলত নিজৰ ঘৰখন হেৰুৱাই নিজৰ ঘৰখন ত্যাগ কৰি এতিয়া সুৰক্ষিত স্থান বিচাৰি লৈছে মানুহে শিবিৰত বাস কৰিছে শিবিৰত নিশাৰ ভাগত এই মুহূৰ্তত শিবিৰত এতিয়া খাদ্য সামগ্ৰীৰ অভাৱে দেখা দিছে পানীৰ অভাৱে দেখা দিছে শ শ বানাক্ৰান্ত লোকৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে আৰু বৰ্ণাঢ্য লোকে এতিয়া শিবিৰত দুখেৰে দিন দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে হাহাকাৰ লাগিছে চাৰিওফালে উজনিৰ শিবিৰত হাহাকাৰ অৱস্থা অৱশ্যে জনাইছে বিগ ব্ৰেকিং জনাইছে বৰ্ণাঢ্যৰ মাজত হাহাকাৰ আমগুৰিত নিশা বান শিবিৰত বৰ্ণাঢ্যৰ মাজত হাহাকাৰ খোৱা সামগ্ৰী বিচাৰি এতিয়া বৰ্ণাঢ্যৰ হাহাকাৰ লাগিছে নাই পৰ্যাপ্ত বান সাহায্য প্ৰচণ্ড গৰমত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে পানী পৰ্যন্ত তেওঁলোকে পোৱা নাই মুহূৰ্তত শিৱসাগৰ মেজেংগা ৰেলপথ ছিঙি নিয়াৰ ফলতে প্ৰলয়ংকাৰী বান হৈছে আৰু বানৰ ফলত এতিয়া হাহাকাৰ লাগিছে ৰাইজৰ মাজত নিশা ৰেল ষ্টেচনত শ শ লোকৰ আশ্ৰয় শিবিৰ দেখিবলৈ পোৱা গৈছে আৰু আশ্ৰয় শিবিৰত পানী পাবলৈ নাইকিয়া হৈছে খাদ্য সামগ্ৰীৰ অভাৱ ঘটিছে তেনেদৰে তেওঁলোকে নিশাৰ ভাগত এতিয়া কটাবলগীয়া হৈছে সময় পাৰ কৰিবলগীয়া হৈছে মেজেংগা ষ্টেচন আমি দেখুৱাই আছোঁ মেজেংগা ৰেলৱে ষ্টেচন আৰু মেজেংগা ৰেলৱে ষ্টেচন এনেদৰে নিশাৰ ভাগত অনিদ্ৰাৰে অনাহাৰে তেওঁলোকে সময় পাৰ কৰিবলগীয়া হৈছে নিশাৰ ভাগত এনে পৰিস্থিতি বিৰাজ কৰিছে শিৱসাগৰ মেজেংগা ৰেলপথ ছিঙি নিয়াৰ ফলতে ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে নিশাৰ ভাগত আমি বান শিবিৰৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ নিশাৰ ভাগত আমগুৰিত বান শিবিৰত বৰ্ণাঢ্যৰ মাজত হাহাকাৰ অৱস্থা গৰমত থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে এফালে মহে খাইছে গৰমত থাকিব নোৱাৰা পৰিৱেশ মহে খাইছে খাবলৈ একো নাই খাদ্য সামগ্ৰীৰ অভাৱ আনকি পানী তেওঁলোকে পৰ্যাপ্ত পৰিমাণে পানীও পোৱা নাই তেওঁলোকে পানীৰ অভাৱত তেওঁলোকে তেনেদৰে থাকিবলগীয়া হৈছে সময় পাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আমি দেখুৱাই আছোঁ দৃশ্যাংশ ৰেলপথ ছিগি যোৱাৰ ফলতে এতিয়া হাহাকাৰ লাগিছে বৰ্ণাঢ্যৰ মাজত তেওঁলোকে নিজৰ সপোনৰ ঘৰখন এৰি নিজৰ সা সম্পত্তি তাতে এৰি পশুধন তাতে এৰি তেওঁলোকে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে এতিয়া নিৰাপদ স্থানলৈ তেওঁলোকে গুচি গৈছে আৰু ৰেলৱে ষ্টেচনত তেওঁলোকে এতিয়া নিশাটো পাৰ কৰিছে এনেদৰে যি পাৰে যেনেকৈ যোনে যেনেকৈ পাৰে তালি টোপোলা বান্ধি ৰেলপথত আশ্ৰয় লৈছে ৰেলপথৰ যি ষ্টেচন আছে ৰেলৱে ষ্টেচনত তেওঁলোকে আশ্ৰয় লৈছে সময় পাৰ কৰিছে কিন্তু এই মুহূৰ্তত তেওঁলোকৰ লগত খোৱা পানী পৰ্যাপ্ত পৰিমাণে খোৱা পানীও নাই খাদ্য সামগ্ৰীৰ অভাৱ ঘটিছে এনেদৰে নিশা অনিদ্ৰাৰে আৰু অনাহাৰে দিন দিয়াবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে উজনিত ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে আমি জনাই আছোঁ ইখনৰ পিছত সিখন গাঁও বানত ডুব গ'ল উজনিত ডিব্ৰুগড়তো এতিয়া বান পৰিস্থিতিয়ে বিৰাজ কৰি ডিব্ৰুগড় খোৱাগতো বান আহি সোমাই পৰিছে চৰাইদেউ যোৰহাট গোলাঘাট শিৱসাগৰ বানাক্ৰান্ত লোকৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আমি দেখুৱাই আছোঁ দৃশ্যাংশ আমগুৰিৰ নিশা বান শিবিৰত ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে বান শিবিৰত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে নাই পৰ্যাপ্ত খোৱা পানী নাই খাদ্য সামগ্ৰী আৰু কোনো ধৰণৰ তেওঁলোকে বান সাহায্য এতিয়ালৈকে লাভ কৰিব পৰা নাই আৰু পৰ্যাপ্ত প্ৰচণ্ড গৰমত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে তেওঁলোকে প্ৰচণ্ড গৰমত মহৰ কামোৰণি খাই তেনেদৰে দিন সময় পাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে নিজৰ সা সম্পত্তি নিজৰ সপোনৰ ঘৰখন তাতে এৰি থৈ পশু তাতে এৰি থৈ তেওঁলোকে এতিয়া নিজৰ প্ৰাণ ৰক্ষাৰ বাবে এনেদৰে আশ্ৰয় লৈছে ষ্টেচনত আশ্ৰয় লোৱা দেখিবলৈ পোৱা গৈছে মেজেংগা ষ্টেচনৰ আমি দৃশ্যাংশ দেখি আছোঁ হাহাকাৰ অৱস্থা শিৱসাগৰ মেজেংগা ৰেলপথ ছিগি যোৱাৰ ফলতে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে নাজিৰৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ নিশাৰ ভাগত বান শিবিৰত বৰ্ণাঢ্যৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আমি দৃশ্যাংশ দেখিছোঁ হাহাকাৰ অৱস্থা তেওঁলোকে চৰকাৰক আহ্বান জনাইছে তেওঁলোকক সহায় কৰাৰ বাবে কাৰণ তেওঁলোকে পৰ্যাপ্ত পৰিমাণে তেওঁলোকৰ যি প্ৰয়োজনীয় সামগ্ৰী তেওঁলোকে লাভ কৰা নাই খোৱা পানীৰ অভাৱ ঘটিছে আৰু তেওঁলোকৰ খাদ্য সামগ্ৰীৰ অভাৱ ঘটিছে খাদ্য সামগ্ৰীৰ অভাৱ খোৱা পানীৰ তেওঁলোকৰ অভাৱ ঘটিছে তেনেদৰে নিশাটো পাৰ কৰিব লাগিব তেওঁলোকে এই মুহূৰ্তত নাজিৰাৰ বান শিবিৰৰ বৰ্ণাঢ্যৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে নাই পৰ্যাপ্ত বান সাহায্য গৰমত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে কণ শিশুসকল আছে বয়োজ্যেষ্ঠ লোকসকল আছে গৰ্ভৱতী মহিলাও আছে আৰু তাৰ গৰ্ভৱতী মহিলাসকলে কষ্ট পাইছে শিশুসকল আছে তেওঁলোকৰ মাজত অশান্তিৰ সৃষ্টি হৈ পৰিছে বৃদ্ধ বয়োজ্যেষ্ঠ লোকসকল আছে বয়োজ্যেষ্ঠ লোকসকলৰ মাজত এই মুহূৰ্তত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে তেনেদৰে তেওঁলোকে সময় পাৰ কৰিব লাগিব নিশাটো চৰকাৰক তেওঁলোকে বাৰম্বাৰ আহ্বান জনাইছে পৰ্যাপ্ত পৰিমাণে তেওঁলোকক বান সাহায্য প্ৰদান কৰাৰ বাবে আহ্বান জনাইছে আৰু সকলোৱে এইমাত্ৰ অসমৰ ৰাইজে কামনা কৰিছে উজনিৰ বান যি পৰিস্থিতি ভয়ংকৰ বান পৰিস্থিতি শান্ত পাতক সকলোৱে প্ৰাৰ্থনা কৰিছে ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছে সকলোৱে যে বান পৰিস্থিতি ইমানতে শান্ত পাতক যি ভয়াৱহ বান পৰিস্থিতি বিৰাজ কৰিছে উজনি অসমত সেয়া ভাললৈ হওক সুস্থিৰ হওক সকলোৱে এই মুহূৰ্তত তাকে কামনা কৰিছে আমি মেজেংগা ষ্টেচনৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ নিশাৰ ভাগৰ দৃশ্যাংশ কেনেদৰে সময় পাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে আমি দেখুৱাই আছোঁ দৃশ্যাংশ
আপুনি হয়তো অনুভৱ কৰিব পাৰিছে দৃশ্য দেখাৰ পিছত কেনেদৰে তেওঁলোকে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে নিজৰ মৰমৰ ঘৰখন এৰি নিজৰ সা সম্পত্তি তাতে এৰি থৈ নিজৰ পশুধন এৰি থৈ কেনেদৰে আহিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে যিয়ে যেনেকৈ পাৰে টালি টোপোলা বান্ধি তেওঁলোকে ষ্টেচনলৈ গুচি গৈছে নিশাটো তাতে পাৰ কৰিব এনেদৰে এতিয়া সময় পাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে উজনিত হাহাকাৰ অৱস্থা নাই পৰ্যাপ্ত বান সাহায্য প্ৰচণ্ড গৰমত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে এই মুহূৰ্তত আমি বান শিবিৰৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ তেওঁলোকে প্ৰশাসনক আহ্বান জনাইছে বাৰম্বাৰ আহ্বান জনাইছে প্ৰশাসনলৈ আহ্বান জনাইছে চৰকাৰলৈ আহ্বান জনাইছে তেওঁলোকক বান সাহায্য প্ৰদান কৰিব লাগে কাৰণ তেওঁলোকে হাহাকাৰ লাগিছে তেওঁলোকৰ মাজত তেওঁলোকে এতিয়া এনেদৰে সময় পাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে কোনেও হয়তো কল্পনা কৰিব পৰা নাছিলে নাজিৰা আমগুৰি এনেখন জেগাত শিৱসাগৰৰ নিচিনা ঠাইত যোৰহাটৰ নিচিনা ঠাইত হঠাতে যে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব হঠাতে যে বান আহিব আবতৰীয়া বান আহিব কোনেও কল্পনা কৰিব পৰা নাছিলে আৰু হঠাতে অহা বান খুব এঘণ্টাৰ ভিতৰতে অহা বানত ডুব গৈছিল সমগ্ৰ অঞ্চল ঘণ্টাৰ ভিতৰতে অহা বানে সকলোবিলাক তছনছ কৰি পেলালে তেওঁলোকৰ সপোনৰ ঘৰখন তেওঁলোকৰ পশু পক্ষী আনকি উজনি অসমৰ বহুতো লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ উজনি অসমত এতিয়ালৈকে বানত প্ৰাণ গৈছে বহুতো লোকৰ 20 জনৰ অধিক লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ আৰু এতিয়া সকলোৱে বিচাৰিছে সকলো অসমবাসীয়ে একেমুখে বিচাৰিছে প্ৰাৰ্থনা কৰিছে ভগৱানৰ নেদেখাজনৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা কৰিছে যে বান পৰিস্থিতি সুস্থিৰ হৈ উঠক উজনিলৈ ভাল দিন আহক এই বান পৰিস্থিতি সুস্থিৰ হওক ইমানতে শান্তাত সকলোৱে প্ৰাৰ্থনা কৰিছে ভগৱানৰ ওচৰত আমি দেখুৱাই আছোঁ দৃশ্যাংশ কেনে পৰিস্থিতিয়ে বিৰাজ কৰি আমি দেখুৱাই আছোঁ নাজিৰাত ভয়ংকৰ পৰিস্থিতি এনেদৰে ৰেলপথেদি পানী বাগৰিছে ৰেলপথ ছিগি যোৱাৰ ফলতে ৰেলপথ ইতিমধ্যে আমি জনাই আছোঁ উজনিত ৰেল যাতায়াত ইতিমধ্যে বন্ধ হৈ পৰিছে আৰু গাড়ী চলাচল ইতিমধ্যে উজনিৰ লগত যে সংযোগ ইতিমধ্যে বিচ্ছিন্ন হৈ পৰিছে গাড়ী পথৰ যি যোগাযোগ ব্যৱস্থা বাছৰ চলাচল ইতিমধ্যে বন্ধ হৈ গৈছে এইখনৰ পিছত সিখন গাঁও ডুব গৈছে সেনাবাহিনীৰ ফালৰ পৰা উদ্ধাৰ অভিযান অব্যাহত আছে উজনি অসমত যিমান পাৰে SDRF NDRF বাহিনীৰ ফালৰ পৰা সেনাবাহিনীৰ ফালৰ পৰা উদ্ধাৰ অভিযান চলাইছে আৰু NGOসমূহেও ব্যক্তিগত প্ৰতিষ্ঠানসমূহেও যিমান যেনেকৈ পাৰে যিয়ে যেনেকৈ পাৰে দল সংগঠনসমূহে সহায়ৰ হাত আগবঢ়াইছে মানুহক কিন্তু তাৰ পাছতো কিন্তু বহু মানুহ এতিয়াও আবদ্ধ হৈ পৰিছে ভয়ংকৰভাৱে আবদ্ধ হৈ পৰিছে বহু ঠাইত যি ঠাইত এতিয়ালৈকে প্ৰশাসনৰ লোক উপস্থিত হ'ব পৰা নাই উদ্ধাৰ কৰিব পৰা নাই বানাক্ৰান্ত লোকক উদ্ধাৰ কৰিব পৰা নাই তেওঁলোকে ওখ ঠাইত আশ্ৰয় লৈ আছে আৰু সেই লোকক উদ্ধাৰ কৰাৰ বাবে এতিয়া প্ৰশাসনক অনুৰোধ জনাইছে বহু লোকে তেওঁলোকক উদ্ধাৰ কৰক সোনকালে তেওঁলোকে যাতে তেওঁলোকৰ লগত কোনো ধৰণৰ অপায় মংগলৰ সৃষ্টি নহয় তেওঁলোকক প্ৰশাসনে যাতে সুৰক্ষিত স্থানলৈ লৈ যাব পাৰে তাৰ আমি আশা কৰিছোঁ কামনা কৰিছোঁ ভগৱানৰ ওচৰত এইবোৰতো নাজিৰাৰ আমি নিশাৰ পৰিৱেশ দেখুৱাই আছোঁ নাজিৰাৰ নিশাৰ কেনে পৰিৱেশে বিৰাজ কৰিছে দেখুৱাই আছোঁ তেওঁলোকৰ খাবলৈ সামগ্ৰী নাই তেওঁলোকৰ যি পানী লাগে আমাক পানীও নাই পানী নহ'লে মানুহ থাকিব নোৱাৰা পৰিৱেশ কিন্তু খোৱা পানী তেওঁলোকে বিশুদ্ধ খোৱা পানী তেওঁলোকৰ অভাৱ তেওঁলোকৰ হাতত খাদ্য সামগ্ৰী নাই নিশাটো তেওঁলোকে শুবলৈ আঁঠুৱা নাই তেওঁলোকে কাপোৰ কানিৰ অভাৱ তেনেদৰে তেওঁলোকে দিন সময় পাৰ কৰিব লাগিব এই মুহূৰ্তত যেতিয়ালৈকে বান পৰিস্থিতি সুস্থিৰ হৈ নুঠে তেনেদৰে উজনিত থাকিব লাগিব ৰাইজে উজনিত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে ইখনৰ পিছত সিখন গাঁও প্লাবিত হৈ পৰিছে এতিয়া বানৰ কবলত পৰিছে আৰু ফেনে ফুটুকাৰে এইখনৰ পিছত সিখন নদীৰ ফেনে ফুটুকাৰে বাঢ়নি পানী বহাৰ ফলতে সমগ্ৰ অঞ্চল প্লাবিত হৈ পৰিছে কি চহৰ কি গাঁও সকলো এতিয়া বানৰ কবলত পৰিছে এইখনৰ পিছত সিখন গাঁও বানৰ কবলত পৰিছে আৰু সকলোবিলাক এৰি থৈ এতিয়া শিবিৰত বাস কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আমি দৃশ্যাংশ দেখুৱাই আছোঁ নিশাৰ ভাগত বান শিবিৰত দণ্ডাত্যৰ মাজত হাহাকাৰ নাই পৰ্যাপ্ত বান সাহায্য প্ৰচণ্ড গৰমত অসহনীয় পৰিৱেশে বিৰাজ কৰিছে আৰু বেজেংগাৰ ৰেলপথ ছিগি যোৱাৰ ফলতে অধিক ভয়াৱহ ৰূপ লৈছে বানে নিশা ৰেল ষ্টেচনত আশ্ৰয় লৈছে শ লোকে শিৱসাগৰ আমি দেখুৱাই আছোঁ উদ্বেগজনক ৰূপ ধাৰণ কৰিছে শিৱসাগৰত এতিয়া বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰষুণ আৰু নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলতে অত্যাধিক বৰষুণৰ ফলতে এই বৰষুণৰ ফলতে এতিয়া সাংঘাতিকভাৱে বান হৈছে আৰু নাগালেণ্ডৰ মন জিলাত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলতে এই ভয়ংকৰ বানৰ সৃষ্টি হৈ পৰিছে অসমত আবতৰীয়া বানৰ সৃষ্টি হৈ পৰিছে আৰু নিশাৰ ভিতৰতে বহু লোকক বিভিন্ন বান শিবিৰ আমগুৰি আমি দেখুৱাই আছোঁ নাজিৰাৰ যি ষ্টেচন আছে ষ্টেচনত আশ্ৰয় ল'ব লগা পৰিৱেশৰ সৃষ্টি হৈ পৰিছে বান শিবিৰত আশ্ৰয় লোৱা বৰ্ণাঢ্যসকলে অভিযোগ উত্থাপন কৰিছে শিবিৰসমূহত এতিয়াও পৰ্যাপ্ত খাদ্য নাই ঔষধ নাই অন্যান্য অত্যাৱশ্যকীয় যি সামগ্ৰী আছে সেই সামগ্ৰীৰ অভাৱ দেখিবলৈ পোৱা গৈছে বিশেষকৈ প্ৰচণ্ড গৰম আৰু গৰম বতৰৰ বাবে মহিলা আৰু শিশুসকলে অধিক কষ্ট ভুগিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে বহু শিবিৰত পৰ্যাপ্ত একো নাই ফেনৰ সুবিধা নাই তেওঁলোকৰ ষ্টেচনত আছে যদিও তেওঁলোকৰ ফেনৰ পৰ্যাপ্ত সুবিধা নাই শৌচাগাৰ স্বাস্থ্যসন্মত ব্যৱস্থাৰ বাবেও সমস্যা অধিক জটিল হৈ গৈছে শিৱসাগৰৰ
মেজেংগা অঞ্চলৰ বানৰ প্ৰচণ্ড সোঁতে ৰেলপথ ক্ষতিগ্ৰস্ত কৰি তুলিছে যোগাযোগ ব্যাঘাত জন্মিছে যোগাযোগত ৰেলপথ ছিগি যোৱাৰ ফলতে পৰিস্থিতি অধিক সংকটজনক হৈ উঠিছে যোগাযোগ ব্যৱস্থা এই মুহূৰ্তত বিঘ্নিত হৈ পৰিছে আৰু বান উদ্ধাৰ আৰু সাহায্য সামগ্ৰী ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ সোনকালে প্ৰেৰণ কৰিব লাগে তাৰ বাবে ৰাইজৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে প্ৰশাসনলৈ শ লোকে আমগুৰি ৰেল ষ্টেচনত আশ্ৰয় লোৱা দেখিবলৈ পোৱা গৈছে আমি দেখি আছোঁ নাজিৰাত এতিয়া বন্যাঢ্যৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে মুকলি স্থানতেই ৰাতি কটাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে মুকলি খোলাত শিশু লগত বৃদ্ধ আৰু অন্যান্য পৰিয়ালৰ সদস্যসকলে একেলগে থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে সামান্য সামগ্ৰী লৈ আশ্ৰয় বিচৰা লোকসকলৰ অৱস্থাই হৃদয় বিদাৰক দৃশ্যৰ সৃষ্টি কৰিছে এই মুহূৰ্তত আমি দেখুৱাই আছোঁ আপুনি এই দৃশ্যৰ দেখাৰ পাছত আপোনাৰ হৃদয় হয়তো সেমেকি উঠিব বান পৰিস্থিতি ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে উজনিত আৰু সেই মুহূৰ্ততে দেখিবলৈ পোৱা গৈছে অনাহাৰে অনিদ্ৰাৰে এতিয়া মহৰ কামোৰণি খায় এই গৰমৰ মাজত এনেদৰে সময় পাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আমি দৃশ্যাংশ দেখুৱাই আছোঁ বন্যাঢ্যসকলৰ মাজত হাহাকাৰ তেওঁলোকে আহ্বান জনাইছে যে সোনকালে চৰকাৰে প্ৰশাসন তেওঁলোকক সহায় কৰক তাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান এইটোৱে জনাওঁ যে আমাৰ বহুত অসুবিধা হৈছে গোটেই ঘৰৰ মুধচলৈকে পানী ডুবিছে আমাৰ একো বস্তুৱে আনিব পৰা নাই আৰু ঘৰত আমাৰ কেঞ্চাৰ পেচেণ্ট আছে আৰু আমিও পঢ়ি থকা আমাৰ কিতাপ পত্ৰ একোৱে নাবাছিলে কিতাপ পত্ৰ মানে খোৱা বস্তুলৈকে একো যোগাৰ নাই তেনেকৈ মানে এসাঁজ খালে এতিয়া এসাঁজলৈ চিন্তা হৈছে পানীৰো অসুবিধা বেমাৰী মানুহজনীক লৈ এতিয়া আমাৰ যথেষ্ট অসুবিধা হৈছে আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আমাক যিকোনো প্ৰকাৰে কিবা এটা সহায় কৰক হাহাকাৰ মানে আমি একো বস্তুৱে আনিব পৰা নাই এতিয়ালৈকে বস্তু উঠাই আনিব পৰা নাই মেডিকেল কাগজ মোৰ মানে কলেজৰ ডকুমেণ্টছলৈকে দি গৈছে একো বস্তু তেনেকৈ আমি ভালদৰে উঠাই আনিব পৰা নাই মানে যিখিনি বস্তু আহিছে সেইখিনি আহিছে যিখিনি নাই অহা তেনেকৈয়ে কাগজ ডুবি গৈছে কিতাপ পত্ৰ এখনো নাই চব ডুবি গ'ল খোৱা বস্তুটো তেনেকৈ আনিব পৰা নাই একো যতনো আনিব পৰা নাই তেনেকৈয়ে খাব লগা হৈছে যিখিনি দিছে তেওঁলোকে আমাৰ গাঁৱৰ ডেকা ৰাইজে সেয়াকে খাব লগা হৈছে আৰু নিশা কেনেকৈ কটাইছে নিশা এনেকৈ ত্ৰিপাল এখনৰ তলতে নাই চৰকাৰৰ ফালৰ পৰা একো সুবিধা এতিয়ালৈকে নাই ৱাৰ্ড মেম্বাৰে হওক গাঁওবুঢ়াই হওক তেনেকুৱা একো সুবিধা নাই অহা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান এইটোৱে জনাওঁ যে আমাৰ বহুত অসুবিধা হৈছে গোটেই ঘৰৰ মুধচলৈকে পানী ডুবিছে আমাৰ একো বস্তুৱে আনিব পৰা নাই আৰু ঘৰত আমাৰ কেঞ্চাৰ পেচেণ্ট আছে আৰু আমিও পঢ়ি থকা আমাৰ কিতাপ পত্ৰ একোৱে নাবাছিলে কিতাপ পত্ৰ মানে খোৱা বস্তুলৈকে একো যোগাৰ নাই তেনেকৈ মানে এসাঁজ খালে এতিয়া এসাঁজলৈ চিন্তা হৈছে পানীৰো অসুবিধা বেমাৰী মানুহজনীক লৈ এতিয়া আমাৰ যথেষ্ট অসুবিধা হৈছে আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আমাক যিকোনো প্ৰকাৰে কিবা এটা সহায় কৰক হাহাকাৰ মানে আমি একো বস্তুৱে আনিব পৰা নাই এতিয়ালৈকে বস্তু উঠাই আনিব পৰা নাই মেডিকেল কাগজ মোৰ মানে কলেজৰ ডকুমেণ্টছলৈকে দি গৈছে গৰাকী মোৰ অসুখীয়া কালি এতিয়া হঠাৎ মানে কি হ'ল তেওঁৰ মানে বুকুখন মানে উশাহ ল'ব নোৱাৰা অৱস্থা হ'ল মই সেই তিনিআলিলৈ গৈছিলোঁ সেই কেণ্ডেল এটা আনিবলৈ তাৰপৰা কোনোবা এজনে ক'লে বোলে আপোনাৰ মানুহজনী গাটো ভাল নাই বোলে মই দৌৰি আহিছোঁ তাৰপৰা এতিয়া দেখিছোঁ মানে তেওঁ উশাহ ল'ব পৰা নাই তাৰপৰা এতিয়া কি কৰোঁ উপায় নাই সেই ওচৰতে নাৰ্ছ এজনীক মাতিলোঁ তেওঁ আহি পেলাই প্ৰেছাৰটো জুখিলে প্ৰেছাৰটো মানে নৰ্মেল পালে অকণমান মানে ডাউনত আছে ক'লে যে আপুনি ইমিডিয়েট মানে হস্পিটেল লৈ যাওক কিন্তু হস্পিটেললৈ নিব পৰা মোৰ সক্ষম নাই এটকা পইচা নাই হাতত মই কোনফালেদি লৈ যাম তাৰপৰা যি হয় হ'ব বোলো ইয়াতে সেই তেনেকৈ নিশাটো কটালে আৰু এতিয়াতো মানুহগৰাকী একেবাৰে দুৰ্বল অৱস্থা বেয়া এতিয়া ডিব্ৰুগড়লৈ মই অহা যোৱা 3 মাহৰ মূৰে অহা যোৱা কৰি থাকোঁ চেকআপত কিন্তু কি হয় তাত যোৱাৰ লগে লগে কেঞ্চাৰ কেয়াৰ হস্পিটেলত এনেকুৱা হয় তাৰমানে গৈয়ে পোনে আমি টিকেটটো কৰিবৰ কাৰণে 350 টকা দিব লাগে আৰু এতিয়া প্ৰথম পৰ্যায়ত মানে কি কৰিলে এই আপোনাৰ আয়ুষ্মান কাৰ্ডত তেওঁক মানে 5 দিন ভৰ্তি কৰিলে সেই 5 দিন ট্ৰিটমেণ্ট ল'লে তাৰপিছত নেক্সট বাৰত আকৌ ৰিপৰ্ট দুটামান কৰিব দিলে এণ্ডস্কপি চিটি স্কিন এইবিলাকৰ তাৰমানে ক'লে যে আপোনাৰ এতিয়া আয়ুষ্মান কাৰ্ডত নহ'ব এতিয়া মই নিৰূপায় কৰিব নোৱাৰোঁ গৰাকী মোৰ অসুখীয়া কালি এতিয়া হঠাৎ মানে কি হ'ল তেওঁৰ মানে বুকুখন মানে উশাহ ল'ব নোৱাৰা অৱস্থা হ'ল মই সেই তিনিআলিলৈ গৈছিলোঁ সেই কেণ্ডেল এটা আনিবলৈ তাৰপৰা কোনোবা এজনে ক'লে বোলে আপোনাৰ মানুহজনী গাটো ভাল নাই বোলে মই দৌৰি আহিছোঁ তাৰপৰা এতিয়া দেখিছোঁ মানে তেওঁ উশাহ ল'ব পৰা নাই ক'বলৈ নাই তৎক্ষণাতে এনেকৈ বানপানী হৈছে আমি কাহানিও দেখা নাই বা শুনা নাই ইমান সৰুৰ পৰা ডাঙৰ হ'লোঁ আজিলৈকে এনেকুৱা প্ৰথম হৈছে আৰু যিভাগে হ'ল হঠাতে হ'লে গোটেই সকলো ঘৰ দুৱাৰ মানুহক চব উটুৱাই লৈ গুচি গ'লে 3 দিন 4 দিনে চৰকাৰৰ ফালৰ পৰা কোনো এতিয়ালৈকে আমি সুবিধা পোৱা নাই একো কিন্তু দিছে ডেকা সমাজে হওক বা নামদি চালিবাসীয়ে বহুত আমাক সহায় কৰিছে বাকী আমি চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো ৱাৰ্ড মেম্বাৰ হওক বা কোনো কাৰো ফালৰ পৰা আমি এতিয়ালৈকে একো সাহায্য পোৱাহি নাই আৰু বিশেষকৈ আমাৰ এতিয়া ল'ৰা ছোৱালী বা মেট্ৰিক দিব মোৰ ছোৱালী ভতিজা ছোৱালী 2জনী মানে ছোৱালী যে এখনো কিতাপ আমি বচাব নোৱাৰিলোঁ সকলো উটি গুচি গ'ল ল'ৰা ছোৱালীবোৰকো কিতাপ পত্ৰ একো বচাব নোৱাৰিলোঁ তেনেকৈ গ'ল আজিলৈকে এতিয়ালৈকে মানে আমাক খোৱা বোৱা এসাঁজ খাই সিহঁতলৈকে আজি আমি দুপৰীয়া খালোঁ এতিয়ালৈকে
চাহকণ খাবলৈ আমাৰ একো সুবিধা নাই। ঘৰৰ সকলো বস্তু বাহানি নথি-পত্ৰ চব নাইকিয়া হৈ গ'ল। গোটেই বানে উটুৱাই লৈ গুচি গ'ল সকলো বস্তু। ৰাতি এনেকৈ কেম্প বনাই এনেকৈ আছোঁ, ইয়াতে গোটেই সকলো একেলগে বহি থাকোঁ চব। বহুতে কষ্টকৈ এনেকৈ